ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ডিসেম্বৰ মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে এই মাহটো লৈ আহিছে সকলোখিনি তথ্য জানিব পাৰিব ডিসেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ যিকোনো পদক্ষেপ আপোনালোকে ললে আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনালোকে সফল হ'ব বুলি কৈছে অৰ্থাৎ যিখিনি আপোনালোকে ডিসিজন ল'ব সিদ্ধান্তবোৰ ল'ব সেইখিনি ক্ষেত্ৰত বহুত বেছি ভাল ফল পাব বুলি কৈছে ভালদৰে চিন্তা কৰিব লাগিব কিছুমান ক্ষেত্ৰত মাহৰ আৰম্ভণি সময়ৰ পৰা আপোনালোকৰ উৎখান পতনেৰে ভৰি পৰিব এই সময়ছোৱাত কেৰিয়াৰ হওক আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক সংগ্ৰাম কৰিব লাগিব বহুত বেছি কষ্ট কৰিব লাগিব এই সময়ছোৱাত আপুনি যি আশা কৰে সেয়া সঠিক সময়ত আপোনালোকৰ বাবে কামত আপোনালোকৰ আহিব বুলি কৈছে যাৰ বাবে আপোনালোকৰ মনটো সুখী হৈ উঠিব এই সময়ছোৱাত আপোনালোকৰ ভিতৰত বহুত বিশেষকৈ খং এটা ভাৱ আপোনালোকৰ থাকিব পাৰে বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বিশেষকৈ এই ডিসেম্বৰ মাহটোৰ প্ৰথম ভাগত আপোনালোকৰ বাবে অনুকূল হ'ব এই সময়ছোৱাত আপোনালোকৰ মাৰ্কেটত আপোনালোকৰ কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে কিন্তু কামৰ লগতে আপোনালোকৰ আন কথাখিনিৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব আৰ্থিক হেঁচাও পৰিব বুলি কৈছে এই মাহত আপুনি কিছুমান ডাঙৰ খৰচৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে যিটো পূৰণ কৰিবলৈ যিবোৰ আপোনালোকে সেই ঋণ বা আপোনালোকৰ যি আৰ্থিক সমস্যা সেইখিনি আপোনালোকে নিজাববীয়াকৈ সমাধান কৰিব লাগিব পাৰে বুলি কৈছে মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ এই সময়খিনিত আপোনালোকৰ সৰু সৰু কামবোৰো বহুত বেছি হুলস্থুলৰ অন্ততহে বা কষ্টৰ অন্ততহে আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে মাহৰ মধ্যভাগত যদি আপুনি পৰিকল্পিতভাৱে প্লেনিং কৰি নিজৰ কামবোৰ যদি কৰে ভাবি চিন্তি যদি কামখিনি কৰে নিশ্চয়কৈ আপোনালোকে সফল হ'ব গতিকে যিমান পাৰে আপোনালোকে এই মাহত আপোনালোকে নিজৰ বুদ্ধিমত্তাৰ নিজৰ পৰিকল্পনাবোৰ কেনেকৈ আগবঢ়াই নিব নিজৰ লক্ষ্যত কেনেকৈ উপনীত হ'ব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিলে সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়ছোৱাত আপুনি ধনৰ লেনদেনৰ ক্ষেত্ৰত কিন্তু অৰ্থাৎ এই মাহত ধনৰ লেনদেন কৰোঁতে সাৱধান হ'ব লাগিব বুলি কৈছে মাহৰ শেষৰ অংশটো হয়তো আপোনালোকৰ বাবে সকাহেৰে ভৰি পৰিব এই সময়ছোৱাত প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব কিছু লোকৰ আপুনি আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা বিশেষ সহায় লাভ কৰিব বৈবাহিক জীৱন সুখী হৈ থাকিব বুলি কৈছে যেহেতু এই ডিসেম্বৰ মাহটো হৈছে এই 2024 চনৰ বছৰটোৰ শেষৰ মাহ গতিকে এই শেষৰ মাহটোত আপোনালোকৰ জীৱনলৈ কিছুমান ভাল অপৰচুনিটি বা সুযোগ সুবিধাও উপলব্ধ হ'ব বা আহিব বুলি কৈছে মাহৰ শেষৰ অন্তত বিশেষকৈ আপোনালোকৰ অধিক শুভ হ'ব মাহৰ আৰম্ভণিতে কামত বহু ধৰণৰ বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে এনে পৰিস্থিতিত কোনো কামত অসাৱধান নহ'ব এই সময়ছোৱাত নিয়োজিত লোকসকলে যিকোনো ভুল বা অসাৱধানতাই বিশেষকৈ তেওঁলোকৰ মূল্যৱান ক্ষতি কৰিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব মিষ্টেক কৰাৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক এই সময়ছোৱাত কৰ্মক্ষেত্ৰত উদ্ভৱ হোৱা প্ৰতিকূল পৰিস্থিতিৰ বাবে আপুনি নিজৰ কৰ্ম সংস্থাপন সলনি কৰাৰ সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে এই সময়ছোৱাত বিশেষকৈ বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে বিশেষকৈ বহুত দূৰ যাত্ৰাৰ পৰা বিৰত থাকিব লাগিব ভাগৰ অনুভৱ কৰিব পাৰে যদি ভ্ৰমণ কৰি আপুনি আনন্দ লাভ কৰে নিশ্চয়কৈ অলপ হ'লেও জিৰণি লওক বুলি কৈছে আপুনি সাৱধানে আপোনালোকে কিছুমান ভ্ৰমণমূলক কাৰ্যসূচী কৰিলে ভাল হ'ব এই মাহত আপোনালোকৰ স্বাস্থ্য আৰু সামগ্ৰীৰ প্ৰতি আপোনালোকে যত্ন ল'লে ভাল হ'ব বুলি কৈছে এই সময়খিনিত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ মাহৰ দ্বিতীয় সপ্তাহত অভাৱনীয়ভাৱে খৰচ বৃদ্ধি পাব পাৰে মাহৰ মাজভাগত খৰচৰ বৃদ্ধি যি ধৰণৰ পৰিকল্পনা সেইখিনি কমিব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ বুদ্ধিমত্তা আৰু বিবেচনাৰ জৰিয়তে ব্যৱসায়ত আকাংক্ষিত পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰিব ব্যৱসায়ত লাভৰ যোগ দেখা পোৱা গৈছে ভাল এটা প্ৰতিফলন দেখিব যিমান পাৰে নিজাববীয়াকৈ আপোনালোকে সিদ্ধান্ত লওক বুলি কৈছে এই সময়ছোৱাত আপোনালোকৰ শুভ কামনাৰে কাম কৰিব বুলি কৈছে আৰু কেৱল বাহিৰতে নহয় ঘৰৰ ভিতৰৰ পৰা আপোনালোকে বা ঘৰৰ মানুহখিনিৰ পৰা আপোনালোকে পৰিয়ালৰ সদস্যৰ পৰা আপোনালোকে সাপোৰ্ট লাভ কৰিব বুলি কৈছে এই সময়ছোৱাত আপোনালোকৰ বিশেষকৈ প্ৰেমৰ সম্পৰ্কত অপ্ৰয়োজনীয়ভাৱে গৌৰৱ নকৰিব প্ৰেমৰ সংগীৰ অনুভৱক সন্মান কৰক তেওঁলোকৰ অনুভৱবোৰ বুজি পাবৰ বাবে চেষ্টা কৰক ক'ত সমস্যা চলিছে কেনেকৈ প্ৰব্লেমখিনি সলিউশ্যন আপোনালোকে বিচাৰিব কেনেকৈ কাম কৰিলে ভাল হ'ব সেইখিনি ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে আৰু ঘৰৰ জ্যেষ্ঠ লোকসকলৰ বিশেষকৈ সন্মানৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব আৰু প্ৰতিকাৰ স্বৰূপে মাজে মাজে আপোনালোকে এই মাহত ভগৱান বিষ্ণুক আপোনালোকে পূজা কৰি নিতেও আপোনালোকে পাৰিলে নাৰায়ণ কৱচ পাঠ কৰক বুলি কৈছে বিশেষকৈ এই সময়খিনিত এই মাহত আপোনালোকৰ কিছুমান ক্ষেত্ৰত উৎখান পতনেৰে ভৰি পৰিব বিশেষকৈ ডিসেম্বৰ মাহৰ এই সময়খিনিত সৰু সৰু কামৰ বাবে বহুত খৰখেদা কৰিবলগীয়া হ'ব পাৰে সংগ্ৰাম কৰিবলগীয়া হ'ব পাৰে বহুত বেছি কষ্ট কৰিব লাগিব পাৰে বুলি কৈছে এই সময়ছোৱাত কিন্তু আপোনালোকৰ কামৰ বোজাৰ বৃদ্ধি পাব ডিসেম্বৰ মাহত বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ এই সময়ছোৱাত আপোনালোকৰ কামৰ বোজাৰ বৃদ্ধি পাব ব্যৱসায়ত কিছু মন্থৰতা আহিব এই সময়ছোৱাত কেৰিয়াৰ আৰু ব্যৱসায়ৰ লগতে ব্যক্তিগত জীৱনতো অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে বুলি কৈছে মাটি আৰু অট্টালিকাৰ সৈতে জড়িত বিবাদ আপোনালোকৰ চিন্তাৰ কাৰণ হ'ব পাৰে বুলি কৈছে এই মাহত অৱশ্যে এই পৰিস্থিতি বেছি দিন নাথাকিব বুলি কৈছে মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আপুনি
স্পষ্ট পৰিৱৰ্তন দেখিবলৈ আৰম্ভ কৰিব আপোনালোকৰ ঘনিষ্ঠ বন্ধু বা জ্যেষ্ঠ লোকসকলে আপোনালোকৰ সকলো ডাঙৰ চিন্তাত বিশেষকৈ ডাঙৰ যদি চিন্তা এটা আছিল প্ৰব্লেম এটা আপোনালোকে সলিউশন পাব পাৰে বুলি কৈছে বা আঁতৰত অতি সহায়ক বুলি প্ৰমাণিত হ'ব বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিব কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠসকলৰ সহায়ত আপুনি সময়মতে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব বা উন্নতভাৱে লাভ কৰিব বুলি কৈছে আগবাঢ়ি যাবৰ বাবে যাৰ বাবে আপোনালোকৰ সন্মানো বৃদ্ধি পাব প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব যদি আপুনি চাকৰি সলনি কৰিব বিচাৰিছে বা আপোনালোকে কিছু সেইখিনি ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰিব বিচাৰিছে মাহৰ মাজভাগত ইয়াৰ বাবে সোণালী সুযোগ আহিব পাৰে বুলি কৈছে অংশীদাৰিত্বৰে ব্যৱসায় কৰা যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিছে সেই পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰা সকলৰ বাবে এই মাহটো অতি শুভ বুলি কৈছে এই সময়ছোৱাত আপুনি ব্যৱসায়ত যথেষ্ট লাভ কৰিব পাৰে নিয়োজিত লোকৰ বাবে অতিৰিক্ত আয়ৰ উৎস আপোনালোকৰ হৈ পৰিব আপোনালোকৰ জীৱন আৰু কৰ্মৰ এই মংগল আৰু লাভৰ পৰিস্থিতি মাহৰ শেষলৈকে চলি থাকিব বুলি কৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা কৈছে যে এই সময়খিনিত কৈছে যে মাহৰ বাকী কেইদিনৰ তুলনাত এই মধ্যভাগত বিশেষকৈ কিছু আপোনালোকৰ পৰিৱৰ্তন দেখিব কিছুমান চেঞ্জেছ আহিব বুলি কৈছে এই মাহত নিজৰ আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবৰ কাৰণে বুজাবুজি আপোনালোকে ৰাখিব লাগিব মানুহৰ সৈতে অনুভৱক আপোনালোকে সন্মান কৰিব লাগিব বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আনৰ আবেগকো বুজিব লাগিব আনৰ মনোভাৱবোৰো বুজিব লাগিব আপোনালোকৰ কৰ্মৰ প্ৰতি থকা যি উদ্যম আৰু আবেগে আপোনাক এই মাহত আচৰিত সফলতা প্ৰদান কৰিবলৈ গৈছে গতিকে কোনো ধৰণৰ প্ৰচেষ্টা কমাব নালাগে যিমান পাৰে আপোনালোকে লেজিনেছবোৰ এলাহ ভাৱবোৰ মনৰ পৰা পৰিহাৰ কৰিব লাগিব সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত কিছুমান পৰিকল্পনা এই মাহত আপোনালোকৰ গতিশীল হ'ব পাৰে বুলি কৈছে কিছু সময় আমোদজনক বা তথ্য সমৃদ্ধ আপোনালোকৰ বা সাহিত্য পঢ়াটো আপোনালোকে ব্যয় কৰিব পাৰে এই সময়খিনিত কৈছে যে সামাজিক আপোনালোকৰ ফালৰ পৰাও সামাজিক বা ৰাজনৈতিক ফালৰ পৰা এটা ভাল প্ৰতিফলন দেখিব কৈছে যে আপোনালোকৰ সম্পৰ্কত আধিপত্যৰ বিস্তাৰ কৰিব নিদিব পুৰণি নেতিবাচক কথাই যাতে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ সুযোগ নাপায় সেইখিনি যাতে নোলায় ডিসকাছ নহয় তাৰ প্ৰতি ধ্যান ৰাখক কাৰণ এই সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিবলৈ আপোচ কৰিবলগীয়া হ'লেও কৰক বুলি কৈছে অৰ্থাৎ এইবোৰৰ বাবে চেষ্টা কৰক পাষ্টবোৰ পাহৰক প্ৰেজেণ্টক আৰু ফিউচাৰৰ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে ব্যৱসায়ত আভ্যন্তৰীণ ব্যৱস্থাৰ কিছু উন্নত হ'ব এই মাহত সহকৰ্মীৰ পৰা সহায় পাব কোনো সমস্যাৰ ক্ষেত্ৰত আপোনালোকৰ জীৱন সংগী আৰু পৰিয়ালৰ সদস্য নিশ্চয়কৈ আপোনালোকে এই মাহত সহায় ল'ব লাগিব বা সেইখিনি প্ৰয়োজন অনুভৱ কৰিব বুলি কৈছে আৰু সংগঠিত কৰি ৰাখক আৰু এই সময়খিনিত কৈছে যে সৰু কথাত বিশেষকৈ লাগি নাথাকিব বেছি আৰু সৰু সৰু সমস্যাৰ সৃষ্টি হ'লে মানসিক চাপ আপোনালোকে লোৱাৰ পৰিৱৰ্তে সেইবোৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব লাগে প্ৰকৃতিক সংগত কিছু সময় কটাওক আৰু ল'ৰা-ছোৱালী আপোনালোকে কাম কাজতো আপোনালোকে সহায় আপোনালোকে হাত আগবঢ়াওক প্ৰকৃতিৰ সংগত কিছু সময় কটালে মানসিক শান্তি পাব বুলি কৈছে আৰু এই সময়খিনিত ব্যৱসায়ত কিছুমান কঠিন সিদ্ধান্তক গুৰুত্ব সহকাৰে লোৱাটো আপোনালোকৰ বাবে উপকাৰী হ'ব নিজৰ বাবে হেল্পফুল হ'ব বুলি কৈছে সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা উপযুক্ত সহায় আপোনালোকৰ ব্যৱসায়ত অগ্ৰগতি আনিব অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনা এতিয়াৰ বাবে পিছুৱাই ৰাখক বুলি কৈছে ঘৰত এটা সুখদায়ক আৰু অনুশাসিত পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্ক মাহৰ শেষৰ ফাললৈ কিবা এটা কথা বতৰাক লৈ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে মত বিৰোধ হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব বহুদিনৰ মূৰত বিশেষকৈ কোনো আত্মীয় মানুহ ঘৰখনৰ উপস্থিত হোৱাৰ বাবে এই বছৰৰ শেষৰ মাহত বিশেষকৈ আপোনাৰ অৰ্থাৎ এই ডিচেম্বৰ মাহটোত ঘৰখনৰ যি বাতাবৰণটো ঘৰখনৰ যি পৰিৱেশটো সুখদায়ক কৰি তুলিব বুলি কৈছে সময় অনুসৰি কিন্তু নিজৰ মাজত পৰিৱৰ্তন অনাটো এই মাহত গুৰুত্বপূৰ্ণ এই মাহত আপোনালোকে ধ্যান ৰাখিব আপোনালোকে নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিব লাগিব নিজে নিজৰ ওপৰত আপোনালোকে নিৰ্ভৰ কৰি চলিব লাগিব অৰ্থাৎ নিজে কামখিনি কৰিব লাগিব বেলেগৰ ওপৰত বেছি ডিপেণ্ডেণ্ট নহ'ব আনে কৰি দিব আনে কিবা এটা কৰিব আনৰ ওপৰত মুঠৰ ওপৰত বেছিকৈ নিৰ্ভৰ নকৰিব নিজেও ভৰিত নিজে থিয় হ'বৰ বাবে চেষ্টা কৰক অৰ্থাৎ কৈছে যে নিজৰ কামখিনি নিজে কৰক এলাহ ভাৱবোৰ পৰিহাৰ কৰিবৰ বাবে চেষ্টা কৰক আৰু ব্যৱসায় ক্ষেত্ৰত আপোনালোকে সকলোৰে লগত যোগাযোগ ৰাখক অংশীদাৰিত্বৰ সম্পৰ্ক ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক বিশেষকৈ সকলো ডাটা ক্লিয়াৰ কৰি ৰাখক যাতে কোনো ধৰণৰ সমস্যা নহয় ইন ফিউচাৰত গতিকে তাৰ প্ৰতিও ধ্যান ৰাখিব লাগিব কোনো বিষয়ক লৈ ঘৰখনৰ উত্তেজনা হ'ব পাৰে কিন্তু সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক কাৰোবাৰ লগত অত্যধিক বিশ্বাস বা আস্থা থকাটো ক্ষতিকাৰক হ'ব পাৰে এই সময়ত অতি সাৱধানে আগবাঢ়িব লাগে ব্যৱসায়ত পৰিকল্পনা অনুসৰি কামখিনি কৰি থাকিব কিন্তু আপোনালোকৰ কাৰ্যক্ষমতা ব্যৱস্থা সম্পৰ্কীয় পৰিকল্পনা কাকো প্ৰকাশ নকৰিব কাৰিকৰী খণ্ডৰ সৈতে জড়িত ব্যৱসায়ত বিশেষ সুবিধা লাভ কৰিব পাৰিব কাৰ্যালয়ত যিকোনো সদস্যৰ নেতিবাচক আচৰণে আপোনালোকক বিচলিত কৰি তুলিব পাৰে আচলতে কি হৈছে কেনেকৈ সমস্যাবোৰ হৈছে কিয় আপোনালোকক তেনেকুৱা ধৰণৰ বিহেভ কৰিছে বা আচৰণ কৰিছে তেনেকুৱা ধৰণৰ কাৰ্য আপোনালোকে চাই বিশেষকৈ আপোনালোকৰ মনটো অলপ
বেয়া লাগিব পাৰে কিছুমান ক্ষেত্ৰত আপোনালোকৰ খং ৰাগবোৰ আপোনালোকৰ বেছি হ'ব পাৰে কিন্তু নিয়ন্ত্ৰণত ৰাখিব লাগিব নিজকে সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখি কামখিনি কৰিব লাগিব মুঠৰ ওপৰত এই মাহটোত বিশেষকৈ খৰখেদা কৰি আপোনালোকে যিকোনো কাম নকৰিব সময় আপোনালোকে সৎ ব্যৱহাৰ কৰি চলক অপ্ৰয়োজনীয় খৰচবোৰ আপোনালোকে কমাবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে বাজেটৰ ওপৰত ধ্যান ৰাখক প্লেনিং কৰক ভাল প্ৰতিফলন দেখিব নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায়